নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তাত আজি আমাৰ নিমন্ত্ৰিত অতিথি এগৰাকী নাট্যকাৰ, কবি, পৰিচালক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৃদুপৱন বৰা আমাৰ মাজত আজি উপস্থিত আছে। নমস্কাৰ। দাদা, আপোনাক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে নিমন্ত্ৰণ ৰক্ষা কৰি আৰু আমাক উৎসাহিত কৰাৰ বাবে। দাদা, পোনপ্ৰথমতেই আপোনাৰ যি জন্ম, আপোনাৰ শিক্ষা দীক্ষা, এই সম্পৰ্কে আপোনাৰ শৈশৱকালৰ সম্পৰ্কে আমাৰ দৰ্শকক অলপ জনাব নেকি? প্ৰথমেই মই মোক 2-1 প্ৰশ্ন সোধাৰ বাবে ইগল স্কুল অফ ড্ৰামা আৰু তাৰ পৰিচালক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। আপোনালোকে মোৰ জন্মৰ পৰা শৈক্ষিক জীৱনৰ সন্দৰ্ভত যিখিনি কৈছে সেইখিনি থৰতে এনেধৰণৰ 1958 চনৰ 2 ডিচেম্বৰত মোৰ যোৰহাটৰ পৰ্বতীয়া গাঁৱত জন্ম। আচ্ছা। পৰ্বতীয়া গাঁওখন হ'ল যে মোৱামৰীয়া বিদ্ৰোহ যে হৈছিলে মালৌ পথাৰ, হয় হয়, সেই মালৌ পথাৰৰ পৰা 3 কিলোমিটাৰ পূবত। আচ্ছা। মই পঢ়িছিলোঁ আমাৰ গাঁৱতে থকা পৰ্বতীয়া আদৰ্শ MV স্কুল। সেই স্কুলখন মানে এনেকুৱা, মোৰ ভিনদেউৱে বনাইছিলে 2-এজন সহকৰ্মীক লৈ। সেই স্কুলখন প্ৰতিষ্ঠাৰ প্ৰথমতেই MV স্কুলৰ যেতিয়া পৰীক্ষা হৈছিলে তেতিয়া অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে মোৰ সম্পৰ্কীয় বাইদেউ এজনী। আচ্ছা। তাৰপিছত সেই তেতিয়াই বৃত্তি পৰীক্ষাত মোৰ ভিনদেউ যিজন বৰ্তমান ঢুকাল, তেওঁ হৈছিলে অসমৰ ভিতৰত ফাৰ্ষ্ট। নেক্সট বছৰ বৃত্তি পৰীক্ষাত এজন আছিল, তেওঁ ছেকেণ্ড হৈছিল। তাৰ পিছৰ বছৰত অসমত MV স্কুলত মেথমেটিক্সত 100 পোৱা ৰিজাল্টটো হৈছিল। সেই তাৰপিছত মোৰ বাইদেৱে তাৰ পৰা ভাল ৰিজাল্ট কৰিছিল আৰু বাইদেউৰ পিছতে মই LP বৃত্তিও পাইছিলোঁ, MV বৃত্তিও পাইছিলোঁ। গতিকে প্ৰথমতে আমি যেতিয়া পঢ়িছিলোঁ ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, প্ৰফেচাৰ হ'ম, এই চিন্তাবোৰ আমাৰ নাছিল। মোৰ দেউতা আছিল আজিৰ ভাষাৰে ক'বলৈ হ'লে এজন শিল্পী, আৰু গাঁৱলী ভাষাত ক'বলৈ হ'লে তেওঁ এজন মিস্ত্ৰী, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী। আকৌ ব্ৰিটিছৰ তলত ঠিকাও কৰিছিল। যোৰহাটৰ JB কলেজ, যোৰহাটৰ কোৰ্ট, এই বস্তুবিলাক বনাওঁতে তাত যিজন মুখ্য মিস্ত্ৰী আছিল মোৰ দেউতা। আচ্ছা আচ্ছা। মোৰ দাদায়ো সেইবোৰ জানিছিল, কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰী এইবিলাক জনাৰ উপৰিও তেওঁ ঢোল খোল এইবিলাক নিৰ্মাণ কৰিব জানিছিল। আগতে ভাওনা হ'লে হাতী এটা বনাব লাগে, ৰথ এখন বনাব লাগে, এইখিনি দেউতাই বনাই দিছিল। গতিকে তেনে এটা পৰিৱেশত আমাৰ মগজুলৈও বোধকৰো সাংস্কৃতিক কিছু চিন্তা আহিছিলে নেকি? আহিছিল, হয়। আৰু আমাৰ গাঁওখনৰ ভিতৰত মোৰ বাইদেউহঁতেই মানে গান চান গাইছিলে। গতিকে সেইফালৰ পৰা যদি চোৱা যায়, নিউট্ৰেল হিচাপে যদি চাওঁ, মই সেইখন ঘৰৰ মানুহ হিচাপে যদি নাচাওঁ, মানুহ হিচাপে চাওঁ, তেতিয়াহ'লে দেখোঁ আমাৰ গাঁওখনৰ ভিতৰত এখন ভাল সাংস্কৃতিক ঘৰ। আমাৰ গাঁৱত কিবা মিটিং হ'লে আমাৰ ঘৰতেই আৰম্ভণিৰ মিটিংবিলাক হয়। গাঁৱত কিবা এটা উৎসৱ হ'লেই মোৰ ঘৰ আৰু পিছত আমাৰ বাইদেউৰ ঘৰত তাতেই চববিলাক হয়। গতিকে সেইফালৰ পৰা এফালেদি চালে আমাৰ ঘৰখন এখন সাংস্কৃতিক ঘৰ, সামাজিক বাতাবৰণৰ এটা মূল মানে কেন্দ্ৰবিন্দু আছিল। গতিকে সেই কথাবোৰ শুনিলে এতিয়া ভাল লাগে, কিন্তু সেই বাইদেউ ঢুকালে, দাদাহঁতো ঢুকালে, নাই। তাৰপিছত মই আৰু এজন ল'ৰা শংকৰলাল মাহাতো বুলি যোৰহাট
গভৰ্ণমেণ্ট বইজত মানে কি ইণ্টাৰভিউ দিছিলোঁ 4জনে দিছিলোঁ 2জনে পালোঁ তাত পঢ়িছিলোঁ মই যিটো পঢ়িছিলোঁ এনেকুৱা এটা পৰিয়াল মোৰ ঘৰত তেতিয়া চাকৰিয়াল তাকৰিয়াল কোনো নাই গতিকে উচ্চ শিক্ষা যে ল'ব পাৰিম বা ল'ম এই কথাটো মই ভবা নাছিলোঁ যেতিয়া মানে কি তাত পঢ়ি দেখিছোঁ গোটেই শ্ৰেণীটোৰ ভিতৰত নহয় ছেকশ্যনৰ ভিতৰত মই ফাৰ্ষ্ট হৈছিলোঁ এজ এ হোল গোটেই শ্ৰেণীটোৰ ভিতৰত মই 7 পজিশ্যনত আছিলোঁ তাৰমানে সাধাৰণতে অসমীয়া জিঅ'গ্ৰাফী আৰু বিজ্ঞান এইকেইটাত মই হায়েষ্ট মাৰ্ক পাইছিলোঁ গ'ল মেট্ৰিক গ'ল হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ সেই গভৰ্ণমেণ্ট বইজতে থাকিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম বুলি ভবা নাছিলোঁ কিন্তু ভালেই নম্বৰ পাই ছায়েন্সত পাছ কৰিলোঁ ডিগ্ৰী পঢ়িম বুলি ভবা নাছিলোঁ ডিগ্ৰীত এডমিশ্যনটো ল'লোঁ ক'ত ল'লে ডিগ্ৰীত এডমিশ্যন প্ৰথম লৈছিলোঁ যোৰহাট ছায়েন্স কলেজ আচ্ছা তাত দেখিলোঁ ছাৰবিলাক চব PhD প্ৰকাণ্ড কিতাপ পঢ়িলে বুজি নাপায় ফৰেন ৰাইটাৰ তাৰ পৰা মই JB কলেজলৈ গুচি আহিলোঁ JB কলেজতো কিবা এটা সৰু সুৰা ঘটনা এটা ঘটিলে এই ঘটনাটো তাৰপিছত মই দেৰগাঁও কোমলদুৱাৰা কলেজ DKD কলেজলৈ গুচি গ'লোঁ DKD কলেজৰ পৰা BSc পাছ কৰিলোঁ কেমিষ্ট্ৰিত মেজৰ লৈ তাৰপাছত মোৰ পঢ়িবলৈতো পইচা নাই ঘৰত পঢ়াবলৈ কোনো চাকৰিয়াল নাই চাকৰি এটাত সোমাই দিলোঁ ৰিচাৰ্চ লেবৰেটৰীত পইচা কেইটামান গোটালোঁ বাইদেউৰ বিয়া হ'ল তাই বিয়াত খৰচ হৈ গুচি গ'ল গতিকে BSc পাছ কৰাৰ পাছত মই ডাইৰেক্ট মাষ্টাৰ ডিগ্ৰী পঢ়িব পৰা নাছিলোঁ ৰিচাৰ্চ লেবৰেটৰীত সোমালোঁ তাত মোৰ বন্ধু দুজন মানে সিহঁতেও BSc পাছ কৰিয়ে সোমাইছিলে কিবা কথাৰ প্ৰসংগত ওলালে মাষ্টাৰ ডিগ্ৰী পঢ়া বোলে তই পঢ়িবিনে মই বোলো পঢ়িম তই যদি পঢ়া আমিও পঢ়িম তাৰপিছত আমি গুচি গ'লোঁ এই মোৰ লগৰ এটা ল'ৰা মদন বৰা বুলি সি আছিলে মোতকৈ 2 বছৰ আগৰ তাৰ তাৰমানে 3 বছৰ হ'ল গতিকে তাৰ চাকৰিটো থাকিল আৰু আমাৰ মানে কি 1.5 বছৰ হ'ল 1.5 বছৰত মানে চাকৰিটো নাথাকে গতিকে ৰিজাইন দি পেলাই গুচি গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি গৈ প্ৰথমতে মই সৰুতে এই যে মাৰ্ক্সবাদী মানুহবিলাকে যে মিটিং পাতে যোৰহাট বিষ্ণুৰাম বড়ো হলত মিটিং পাতে প্ৰকাণ্ড মাত প্ৰকাণ্ড ভাষণ ধুনীয়া শুনি বৰ ভাল পাওঁ স্কুল ছুটিৰ পাছত এই মিটিং শুনি মোৰ মূৰত এইবোৰ মাৰ্ক্স এংগেলছ লেনিন এই নামবোৰ মোৰ মনত মানে খাজে সোমাই গৈ কিতাপো পঢ়িবলৈ ল'লোঁ গতিকে মই তেতিয়াৰ পৰাই মাৰ্ক্সীয় দৰ্শনৰ লগত জড়িত কিন্তু মই প্ৰথম অৱস্থাত কোনো পাৰ্টিত সোমোৱা নাছিলোঁ শেষৰ পৰ্যায়তহে CPI ML MLৰ লগত যুক্ত হ'লোঁ এতিয়া মই সাধাৰণতে সাংস্কৃতিক ফ্ৰণ্টতেই কাম চামবিলাক কৰোঁ আপুনি ধৰক শিক্ষাগত অৰ্হতা সম্পন্ন কৰাৰ পিছত আপুনি আকৌ পুনৰ শিক্ষাৰ বিভাগতে আপুনি যোগদান কৰিলে নহয় জানো মই প্ৰথমতে মিজোৰামৰ আইজাল কলেজত সোমাইছিলোঁ তেতিয়া সেই লালডেঙ্গা পাৰ্টিৰ একটা উত্তপ্ত পৰিস্থিতি আছিল গতিকে কিছুমান ৰাজ্যই অসমীয়াক ভালো নাপাইছিল যেনে কাৰ্বি আংলং গো বেক অসমীয়া এনেকুৱা এইবিলাক হৈছিলে মিজোৰামতো হৈছিলে গতিকে আমি ভয় খাই 5জন ল'ৰা গৈছিলোঁ এটাই কিজনে পাইছিলোঁ চাকৰি জইন কৰাৰ পিছত গুচি আহি কি কৰিম ডিৰেক্টৰ অফিচলৈ গ'লোঁ প্ৰথমতে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে সোমালোঁ যে চাকৰি আছেনে বোলে ধেৰ আছে আগদিনা জইন কৰিছোঁ বা আগদিনা মানে দৰখাস্ত দিছোঁ পিছদিনা জইন কৰিছোঁ তেতিয়া তাৰমানে আমি তামোল এখনো AGP গভৰ্ণমেণ্ট আছিলে তামোল এখনো খুৱাব লগা হোৱা নাছিল গতিকে এটা সুস্থ পৰিৱেশ দেখিছিলোঁ এইবোৰ পিছতহে সলনি হৈছে অৰ্থনৈতিক অৱস্থা ৰাজনৈতিক অৱস্থা আমি এইবোৰ বিষয়বস্তুলৈ আমি আহিম বৰ্তমান পৰিস্থিতি সম্পৰ্কে আমি আহিম তাৰপিছত আপুনি আমাৰ কুজিদা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই আহি প্ৰথমতে মোক দিছিলে এপইণ্টমেণ্ট লামডিঙত এই 2 দিনমান দেৰি কৰিলোঁ কাৰণে সেইটো কেঞ্চেল কৰি কুজিদা দি দিলে মই নামটো ইমান বেয়া শুনিছোঁ আৰু মোক যেতিয়া তাত দিছে গতিকে একেবাৰে মন বেয়া
কিন্তু এই নগাঁৱৰে বীৰেণ বৰা বুলি এজন ল'ৰা পালোঁ তেওঁ CDPO এতিয়া ৰিটায়াৰ্ড হ'ল নে নাই হোৱা গম নাপাওঁ বোধকৰো হ'ল তেওঁ মানে মোক লগ পাই পেলাই কুজিদাহাত দি থৈ আহিলে তাৰপিছত ক'লে যে কুজিদাহ ভাল ঠাই সাংস্কৃতিক ঠাই মই যেতিয়া গৈ পেলাই প্ৰথমতেই লগ পাইছিলোঁ চিন্তু বুলি এটা ল'ৰা সেই জ্যোতিপ্ৰসাদ আৰু বিষ্ণুভাৰ গান গায় তাৰপিছত জিতু বুলি এটা ল'ৰা পাইছিলোঁ এই হোটেল এখনত আছে সেই হোটেল এখন চলাই এই হোটেলতে সেই আৰ্টো কৰে গানো গায় সুন্দৰ গায় গণনাট্য সংঘৰ লগত জড়িত গতিকে আৰম্ভণিতেই মোৰ মনৰ লগত মিলা মানুহবোৰ পাইছিলোঁ গতিকে মোক তেতিয়া প্ৰথম মই সোমাওঁতেই তাত মোক গীত গাবলৈ দিছিলে আবৃত্তি কৰিবলৈ দিছিলে একক অভিনয় কৰিবলৈ দিছিলে এইবিলাক কৰি মই মানুহক হহুৱাই চকীৰ পৰা পেলাই দিছিলোঁ গতিকে এনেকৈ মই মানে তাত এডজাষ্ট হৈছিলোঁ আৰু লাষ্টত গৈ গোটেই এলেকাটো মই প্ৰতিষ্ঠিত হৈছিলোঁ আপুনি নাটকৰ ক্ষেত্ৰত আপুনি কেতিয়া আহিলে বা কি আপুনি নাটক ৰচনা কৰিলে বৰ্তমান নাটকৰ ক্ষেত্ৰত কেতিয়া আহিলোঁ বুলি ক'বলৈ দিগদাৰ তাৰমানে মই সৰুতে মইনামেলত আছিলোঁ মইনামেলত এইবোৰ আবৃত্তি এইবিলাক শিকাইছিলে তাৰপিছত আমাৰ তাতে ৰঙা মাদাৰ বুলি এখন নাটক হৈছিলে তাত সৰু সৰু ল'ৰা ছোৱালী 3টা আছিলে তাতে এটা নিৰ্বাচিত হ'লোঁ মই আচ্ছা ঠিক তেনেকৈ আমাৰ ওপৰ চামৰ মানুহবিলাকে আমাৰখন বৰ এডভান্স এলেকা নাটক চাটকৰ আৰু তেতিয়াই দ্বৈত অভিনয় হয় ল'ৰা হাতীচুং অঞ্চলটোৰ কথা কৈছে নহয় মই যোৰহাটৰ কথা কৈ আছোঁ তেতিয়াই তাৰমানে কি আমাৰ নাটক লিখা মানুহো আছিলে জ্যোতিষ ফুকন বুলি এজন আছিলে তেওঁ নাটক লিখে আৰু বাহিৰৰ পৰাও নাটক আনি পেলাই নাটকবোৰ কৰে সৰু ল'ৰা ছোৱালী থাকিলে মোকে টানি নিয়ে গতিকে সেইফালৰ পৰা নাটকত এটা ইণ্টাৰেষ্ট সোমাল কিন্তু মই বিৰাট লাজ কৰি আছিলোঁ যদিও লাজ কৰি আছিলোঁ মোক কিন্তু জবৰদস্তি মানুহবিলাকে নি তাত সোমাই দিয়ে নহয় আৰু মানুহ দেখিলে মোৰ লাজটো নাইকিয়া হয় কিন্তু বিৰাট লাজ কৰি আছিলোঁ সেই গৈ লাষ্টত এনেকুৱা হ'ল মই ক্লাছ 8ত থাকোঁতে এখন নাটক লিখিছিলোঁ নাটকখনৰ নামটো মই অলপ অষ্ট আকাশৰ ৰবি লিখিছিলোঁ ৰাইজে বৰ ভাল পালে বিৰাট লাগিলে তেতিয়াৰ পৰা ইণ্টাৰেষ্টটো সোমাই গ'ল সোমাই যোৱাৰ পিছত মই নাটক লিখোঁ চববিলাক উচ্চমানৰ নহয় কিন্তু অলপ যেতিয়া ডাঙৰ হ'লোঁ 1978 তেতিয়া গুৰু দক্ষিণাৰ পাতনিৰে বুলি এখন নাটক লিখিছিলোঁ একলব্যৰ কাহিনীটো লৈ তাত দ্ৰোণাচাৰ্যৰ যিটো এক্টিভিটি শিক্ষক হিচাপে যিটো এক্টিভিটি তাক সমালোচনা কৰিছিলোঁ একলব্যৰ যিটো এক্টিভিটি আঙুলিটো বিচাৰিলতেই যি দি দিছিলে যদিও শ্ৰদ্ধা কিন্তু তাত মানে দ্ৰোণাচাৰ্যই তেওঁৰ আঙুলিটো লোৱাৰ অধিকাৰ নাছিল এই বস্তুটো দেখুৱাই এখন নাটক লিখিলোঁ প্ৰথম পৰ্যায়টো ভাওনা মাজতেই সলনি হৈ গ'ল আধুনিকতালৈ গুচি আহিলে কোনোবাই যেনিবা হেৰিটো দ্ৰোণাচাৰ্যৰ চোলাটো পিন্ধি আছে এই পৰ্যায় পৰাৰ লগে লগে চোলাটো এনেকৈ খুলি দিলে ই মানে গাঁৱৰ শিক্ষক এজন হৈ গ'ল একলব্য ড্ৰেছটো খুলি দিলে ই ছাত্ৰ এজন হৈ গ'ল এই টাইপত প্ৰত্যেক এজন আধুনিক ব্যক্তি গতিকে সামগ্ৰিক গোটেই শিক্ষা ব্যৱস্থাটো সমালোচনা কৰি সেই নাটকখন লিখিছিলোঁ সেই নাটকখন লিখি এজন মানুহে ভাল মানুহ গোসাঁই মানুহ তেওঁ মানে বদনাম গাইছিলে যে এখন ঈশ্বৰ নমনা নাটক হৰিধ্বনীয়া নাটক কমিউনিষ্ট নাটক বেয়াও পাইছিলোঁ কিন্তু কিছুমানে কৈছে যে এই ৰিয়েকশ্যনটো যেতিয়া হৈছে ভাল হৈছে গতিকে আমি এইটো তথাপিও সেইখন কৰিছিলোঁ কিন্তু আজিৰ পৰা 2 বছৰৰ আগত মই যোৰহাট যাওঁতে সেই মানুহজনক পালোঁ তেওঁ মানে ৰঙা পুলি চিনেমাখনৰ এক্টিং কৰা তেখেতে মোক ক'লে ৰ'বাচোন বোলো কিয় মাতিছে আকৌ এনেইতো বিৰাট সন্মান কৰোঁ তুমি এটা সময়ত গুৰু দক্ষিণাৰ পাতনিৰ বুলি এখন নাটক লিখিছিলা নাটকখন আমি যেতিয়া চাইছিলোঁ মই জাজ হৈ চাইছিলোঁ তোমালোকে পুৰস্কাৰো পাইছিলা কিন্তু মই বৰ বেয়া পাইছিলোঁ মানুহৰ ওচৰত কৈছিলোঁ যে এখন ঈশ্বৰ নমনা গোসাঁই বামুণ নমনা ভগৱান নমনা কমিউনিষ্ট নাটক
এতিয়া দেখিছোঁ তুমি বৰ প্ৰাসংগিক নাটক এখন লিখিছিলাহে হয় এনেকুৱা নাটক আৰু লিখিবাচোন বুজিছোঁ বৰ প্ৰয়োজন হয় গতিকে তেওঁ তেনেকৈ এখন উৎসাহিত কৰিছিল মোটামুটি আপুনি ধৰক কেইখনমান নাটক আপুনি লিখিলে এতিয়ালৈকে মই নাটক বহুত লিখিলোঁ বহুত হেৰুৱালোঁ নাটক মই এতিয়া মোৰ হাতত এই বাচক বনীয়া নাটকখিনিহে আছে আচ্ছা গুৰু দক্ষিণাৰ পাতনিৰ পিছত মই লিখিছিলোঁ এন্দুৰ বুজিছোঁ গুৰু দক্ষিণাৰ পাতনিয়া নাটকখন যোৰহাটৰ কৰঙাৰ এটা টীমে কৰি 25 বাৰ বেষ্ট টীম হয় বেষ্ট টীম বেষ্ট ডিৰেক্টৰ বেষ্ট এক্টৰ আৰু মই 3 বাৰ বেষ্ট ৰাইটাৰ পাইছিলোঁ বুজিছোঁ এন্দুৰ কৰি শিৱসাগৰৰ পদ্মনাথ গোহাঁই বৰুৱা শুৱনি কম্পিটিশ্যনত মই বেষ্ট ডিৰেক্টৰ পাইছিলোঁ আৰু বেষ্ট এক্টৰো পাইছিলোঁ মই অভিনয় কৰিছিলোঁ নিজে তাতে পৰিচালক হেৰি বুজিছোঁ সেই এন্দুৰখন মোৰ পিছৰ চামটোৱে নাজিৰাত কৰি বেষ্ট টীম বেষ্ট এক্টৰ বেষ্ট ডিৰেক্টৰ পাইছিলে ইমানডাল কাপ মোৰ কামটো দেখি জ্বলি গৈছোঁ যে আমিও পালোহেঁতেন না আমি কৰা হ'লেতো আমি সৰু কিবা এটাহে পাইছিলোঁ ডিৰেক্টৰ হিচাপে তাৰপিছত সিহঁতে পালে সেইটো তাৰপিছত আহিলে জুই ফুল বোলে ফুলাৰ বতৰ এই যে 90 চনত যে হেৰি আহিছিলে ৰাষ্ট্ৰপতি শাসন আহিছিলে ৰাষ্ট্ৰপতি শাসনক বিৰোধিতা কৰি বিহুৰ পটভূমিত এখন নাটক লিখিছিলোঁ নাটকখন খুৰী যোৰহাট হাতীচুঙৰ যোৰহাট নহয় নগাঁৱৰ হাতীচুঙৰ মোৰ ষ্টুডেণ্ট আৰু কৰ্মচাৰীৰ দল এটাই 14 ঠাইত বেষ্ট টীম বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ বেষ্ট ডিৰেক্টৰ পাইছিলে অনেক কম্পিটিশ্যনবিলাকত এইটো আৰু পূৰ্ণাংগ তেনেকৈ মানে কিছু নাটক মোৰ এতিয়া 10খনমান আছে এই নাট্য সংকলন হিচাপে আপুনি এতিয়া উলিওৱাৰ কথাটো ভাবি আছোঁ হয় হয় মই বাকীবোৰ লিখিছোঁ উলিয়ালে আমাৰ এতিয়া নতুন প্ৰজন্মখিনিও আপোনাৰ নাটকখিনি পঢ়িব পাৰিব বা কৰিব পাৰিব এইটো এটা খুব ভাল পদক্ষেপ হ'ব আপুনি ইয়াৰ উপৰি আপুনি ধৰক পূৰ্ণাংগ নাটক লিখিছিলোঁ হয় এইটো এটা সময়ত অসমত বিলৰ আন্দোলনবিলাক যে হৈছিলে সেই বিলৰ আন্দোলনক লৈ নাটকখন আছিলে তপন দাস হাজোতলৈ গ'ল আচ্ছা বিলত মাছ মৰাৰ অধিকাৰটো লৈ মানে কি এখন যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত মানে তপন দাস এৰেষ্ট হৈছিলে ৰাইজৰ এটা প্ৰতিবাদ সেই বস্তুটোকে পিছত মানে ৰজা ভাঙাৰ আখৰা নাম দিলোঁ আমি যেতিয়া তপন দাস হাজোতলৈ গ'লে তেতিয়া হাতীচুঙৰ এই কৈৱৰ্ত মানুহবিলাকে সিহঁতক ইনচাল্ট কৰি নাটকখন লিখিছোঁ বুলি কোনোবাই ক'লে বিৰাট হুলস্থুল মোৰ একদম নাটক পঞ্চস্বৰ দিনা ডিঙিটো কাটি নিয়া কথা আছিলে তাৰপিছত নাটক হৈ গ'ল হৈ যোৱাৰ পিছত তেওঁলোক ওচৰলৈ আহিছে মোৰ খঙো উঠিছে কৈছে যে আপোনাক মাৰিবৰ কাৰণে আমি 20জনমান লাঠি চাঠি লৈ আছিলোঁ কিন্তু নাটকখন চাই যিটো দেখিলোঁ ওলোটাই নিজৰ গাতে মাৰটো মাৰিবলৈ মন গৈছে গতিকে আপুনি বেয়া নাপাব আপোনাক বহুত কিবা কিবি কথা কৈছিলোঁ কিন্তু আপুনি এনেকুৱা নাটক আৰু লিখক আপোনাৰ মূল কথাখিনিৰ পৰা যিটো আমাৰ অনুমান হ'ল যে আপোনাৰ যিবিলাক নাটক সেই নাটকবিলাকত প্ৰতিবাদী ধাৰাটো প্ৰগতিশীল ধাৰাটো তাৰ দ্বাৰাই আপুনি উৎসাহিত বা সেই সময়ৰ যিটো আপুনি যিখিনি কথা ক'লে বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতাটো আৰু বাঢ়িছে আপোনাৰ এই কথাবিলাকৰ সেই সম্পৰ্কে আমি আহিম তাৰোপৰি আপুনি নাটকৰ উপৰিও কবিতা বা গীত সম্পৰ্কে আপুনি কিমান পুথি এতিয়ালৈকে আপোনাৰ ওলাল মই আগতে এইবোৰ কিতাপ চিতাপ লিখা নাছিলোঁ হয় তাৰপিছত হঠাৎ কি হ'ল ক'ব নোৱাৰোঁ চিন্তা এটা আহিলে মই কবিতাৰ পুথি এখন লিখি পেলালোঁ লিখিলোঁ এই কবিতাবিলাককে এইবোৰ সাহিত্য সংকলনবিলাক বিভিন্ন ঠাইত আছে নহয় সাহিত্যৰ সভাবিলাক অসম সাহিত্য সভাই হওক বা অৰুণোদয় সাহিত্য গোষ্ঠী কলংপাৰ সাহিত্য গোষ্ঠী এনেকুৱা গোষ্ঠীবিলাকত মই মানে আবৃত্তি কৰোঁ আবৃত্তিত ৰাইজে শলাগে তাৰপিছত দেখিলোঁ আৰু এখন কিতাপ লিখিবলৈ মন গ'ল প্ৰথমখন লিখিছিলোঁ মোৰ কবিতা মানুহৰ কবিতা পিছৰখন হ'ল দেউকা ভগা পক্ষীৰ কলৰৱ সেইখন কিতাপত 3টা ভাগ প্ৰথম পাৰ্টটো হ'ল দেউকা ভগা পক্ষীৰ কলৰৱ তাৰ মাজতে এটা পাৰ্ট আছে প্ৰেম কাব্য তাৰ শেষত আছে সপ্তৰ্ষি 4জন বিখ্যাত মানুহ শংকৰদেৱ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা
হেমাংগ বিশ্বাস, ফণী শৰ্মা আৰু ভূপেন হাজৰিকা। এনেকৈ 7জন মানুহক লৈ 7টা কবিতা, সেইকাৰণে লুইত পাৰৰ সপ্তৰ্ষি নাম দিয়া হ'ল। এতিয়া কিতাপ হ'ল কবিতা পুথি 2খন, প্ৰবন্ধ পুথি বিহুৰ ওপৰত এখন লিখিলোঁ, তাৰপিছত লুইত পাৰৰ ৰ'দ কাচিয়লি বুলি এখন লিখিলোঁ, সেইবিলাক প্ৰকাশিত। নাটকৰ এতিয়ালৈকে কিতাপ প্ৰকাশ কৰা নাই, প্ৰকাশ কৰিম বুলি সাজু হৈছোঁ আৰু এতিয়া কিতাপ নাটকবোৰ হাত ফুৰাই আছোঁ। তাৰপিছত গানৰ পুথি এখন লিখিলোঁ, অসম দেশৰ গান বুলি, সেইবিলাকো প্ৰতিবাদ দিয়ে। তাৰমানে মই সৰু সৰু মানুহবিলাকক ভাল পাওঁ, মই নিজেই সৰু মানুহৰ ঘৰৰ ল'ৰা আছিলোঁ, গতিকে সৰু মানুহৰ স্বাৰ্থত ডাঙৰ মানুহে সৰু মানুহবিলাক যি অপকাৰ কৰে সেইবিলাক মোক সহ্য হোৱা নাছিল, আৰু সেইকাৰণে মই সৰু মানুহৰ স্বাৰ্থত গীত লিখোঁ। আৰু আপোনাৰ মানে আপোনাৰ গীত কবিতা এইবিলাকৰ মাধ্যমত শোষিত আৰু নিষ্পেষিত শ্ৰেণীখিনিৰ এটা প্ৰতিবাদী কণ্ঠ শুনিবলৈ পোৱা যায়। হয়, আৰু সেইকাৰণে সেই মানুহৰ ওচৰত আমি এবাৰ এটা কেছেট উলিয়াইছিলোঁ, এই তোমাৰ ষ্টুডিঅ'টোৰ নিচিনা ষ্টুডিঅ' তাত মানে গানখিনি হেৰি কৰিছিলোঁ। তাৰপিছত এতিয়া কপি কৰিম কোনোবাই বিচাৰিলে, এতিয়া কপি কৰিবলৈ তেতিয়া এই ৰাজস্থান হোটেলৰ ওচৰত এখন সৰু দোকান আছিলে, সিহঁতে ক'লে যে আমি কপি কৰি দিব পাৰিম। তেতিয়া তেওঁলোকৰ তাত যেতিয়া কপি কৰিছিলোঁ, গানবোৰ যেতিয়া গাইছিলে, তোমাক কৈছা ঠেলাৱালা ৰিক্সাৱালা একেবাৰে বিৰাট সভাৰ নিচিনাকৈ ওচৰত মানে ৰৈ গ'ল। তেতিয়া ভাবিছোঁ যে সৰু সৰু মানুহৰ কাৰণে আচলতে এনেকুৱাই গান লিখিব লাগে বা এনেকুৱাই মানে নাটক লিখিব লাগে। তেনেকৈ মানে কি নাটক লিখাৰ গীত লিখাৰ প্ৰেৰণাবিলাক পাইছিলোঁ, আৰু মানুহৰ মাজত যিবোৰ শুনিছিলোঁ, এতিয়া ধৰি লোৱা সেই সময়ত আলফাই এদিন এজন মানুহক দম দিয়া শুনিছিলোঁ, কৈছিলে যে অসম দেশত এইবোৰ জাত ভেদৰ কথাবোৰ নানিবা, হিন্দু মুছলমানৰ কথাবোৰ নানিবা, গতিকে আমি ইয়াত জাত ভেদ সাম্প্ৰদায়িকতা এইবিলাক প্ৰকাশ কৰিবলৈ নিদিওঁ। এইখন শংকৰদেৱৰ দেশ, এইখন আজান পীৰৰ দেশ, ইয়াত সমন্বয়ৰ গীত মাথা গাব পাৰিবা। তেতিয়া মই এটা গান লিখিছিলোঁ, শংকৰ আজানৰ দেশ হৈ এইখন মিলনৰ দেশ, জাতি জনজাতি থাকিম সবেই মিলি, নিবিচাৰোঁ আমি ভেদাভেদ। এই গানটো লিখিছিলোঁ। তাৰমানে আচলতে প্ৰেৰণাটো সেই আলফাৰ পৰাই পাইছিলোঁ। ঠিক সেইধৰণে কিছুমান মানুহক যেতিয়া গণসংগ্ৰামবিলাকৰ মাজত থাকোঁ বা ৰাইজৰ মাজলৈ যাওঁ, কিছুমান মানুহৰ পৰা কিছুমান ধুনীয়া বাক্য লগ পাই যাওঁ, সেই বাক্যবিলাকে বুটলি আনি মই তাক গীত ৰচনা কৰোঁ বা এই নাটকৰ প্লটত সেই ডাইলগবিলাক দিবলৈ চেষ্টা কৰোঁ। আমি মানে কি এইবোৰ নাটক গল্প এইবোৰ লিখোঁতে আচলতে ৰাইজৰ পৰাই বেছি মানে সহযোগিতাবিলাক পাওঁ, আৰু মই যদি গান কৰোঁ মই আচলতে সুৰকাৰ নহয়, গীত লিখোঁ কাৰণে গীতিকাৰ বুলি কোনোবাই ক'লে ক'ব পাৰে, নক'লেও আপত্তি নাই। কিন্তু জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, পাৰ্বতী প্ৰসাদ, ভূপেন দা, হেমাংগ বিশ্বাস, এখেতসকলৰ গীতৰ যিটো কলি আটাইতকৈ সুন্দৰ সুৰটো, সেইটোকে লৈ মই কিছু গীত মাত লিখোঁ, কিন্তু পেৰডি নহয়, কিন্তু সেই সুৰ আটাইতকৈ মনোমোহা সুৰকণ এইখন বুটলি আনি মোৰ গানত দিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে মানুহবিলাকে মোৰ গানবিলাক হয়তো কোনোবাই পেৰডি বুলিও ক'ব পাৰে, কোনোবাই নকয় প্ৰতিবাদী বুলিও কয়, বহুত কয়। আৰু তাৰমানে যদিও ভূপেন হাজৰিকাৰ পৰা লৈছোঁ বা হেৰিয়াৰ পৰা লৈছিলোঁ, তেওঁলোকে যিটো ভাৱত সেই সুৰটো দিছিলে মই সেইটো ভাৱত নহয়, তাতকৈ অকণমান বেলেগ ভাৱত মিলাই দিওঁ। আৰু মানুহে কেতিয়াবা কয় যে তই এই সুৰটো আনি ইয়াত ইমান সুন্দৰ ঠাইত মিলাই দিলি। এতিয়া মই উদাহৰণটো কৈছোঁ, এইটো আমাৰ এইটো ভূপেন হাজৰিকাই যে কৈছিলে ৰ'বা দেই, কিন্তু কি আছিলে সেইটো পাহৰিলোঁ, কিন্তু মই মোৰ কোনোৱে গাইছোঁ। আমাৰ চকুতে ভাহে বিশাল পাহাৰ, শস্য শ্যামলা আৰু যে ভৈয়াম,
এনেকৈ মিলাই দিছিলোঁ, কিন্তু ভূপেন হাজৰিকাই বেলেগে মিলাইছিলে। এতিয়া আমাৰ গানটোত মানে বিশাল পাহাৰটো যেন ওলাই গৈছে আৰু সেউজীয়া পথাৰখন যেন মিলি গৈছে, তাৰ লগত মিলাই সেই সুৰটো দিছিলোঁ। এতিয়া কোনোবাই যদি কয় এইটো ভূপেন হাজৰিকাই নকল কৰিছে, হয় কৰিছোঁ, ইনস্পায়াৰ্ড হৈ আপুনি বস্তুখিনি কৰিছে, ভাল পাইছোঁ, এই সুৰটোক জীয়াই ৰাখিব বিচাৰিছোঁ, গতিকে এইটো নকল কৰিছে বুলি। আপুনি আপোনাৰ চিন্তাধাৰাত প্ৰগতিশীল আৰু যিবিলাক সমাজবাদী কথাবিলাক আছে। এতিয়া আমি আপোনাৰ ধৰক যিটো আপুনি বামপন্থী চিন্তাৰ লগত আপুনি আগৰে পৰা শৈশৱকালৰ পৰা আপুনি কিছু আকৃষ্ট হৈছে বুলি ক'লে, তাৰপিছত আপুনি যিটো ৰাজনৈতিক দৰ্শন, সেই ৰাজনৈতিক দৰ্শনত আপুনি যোগদান কৰিলে, নহয় জানো? গতিকে এই প্ৰসংগত আমি আপোনাক সুধিব বিচাৰোঁ যে আপুনি ধৰক অসমত যিমানবিলাক মানে বৰ্তমান বামপন্থী চিন্তাধাৰাৰ দল আছে, সেই দলবিলাক ইমান বহুধা বিভক্ত কিয় হৈ আছে? তাৰমানে অৰিজিনেলি আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত আছিলে RCPI, হয়, এটা বিপ্লৱী দল। তেওঁলোকৰ কিছু প্ৰব্লেম আছিল। যেতিয়া সশস্ত্ৰ সংগ্ৰামত তেওঁলোক আগবাঢ়িছিল, তেতিয়া নলবাৰীৰ এখন কলেজত নি পিটিছিল। এই কলেজখনৰ নাম আজিও হৈ মানুহ পিতা কলেজ বুলি জনাজাত। তাৰপিছৰ পৰা RCPIটো লাহে 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 নাইকিয়া হৈ গৈছে। মানুহবোৰ আছে, তাৰে এটা পাৰ্টে সেই সময়ৰ ভাৰতবৰ্ষৰ বৃহৎ দল CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াত জইন কৰিলে। আমাৰ কি বুলি কয় বিষ্ণু ৰাভা RCPIত জইন কৰিলে 1954 মানত জইন কৰিলে। সেইটো তাত গ'ল, কিন্তু সেই CPI দলেও এটা সময়ত সশস্ত্ৰ সংগ্ৰামটো বাদ দিলে। তেতিয়া তাৰ সচেতন চামটো ওলাই আহি 1964ত CPIM, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্ক্সবাদী, এইটো মানে গঢ় দিলে। তাৰপিছত তেওঁলোকেও বেছি দিন নাথাকিলে। তাৰমানে সেই সময়ত ৰাছিয়াই এটা প্ৰচাৰ চলাইছিলে যে তেওঁলোকে ৰাছিয়াৰ ধৰণে কমিউনিষ্ট সংগ্ৰামবিলাক কৰিব লাগিব। গতিকে সশস্ত্ৰ সংগ্ৰামটো আপোনালোকে যিটো চলাই আছে এইটো ভাল, কিন্তু এইটো চলাবৰ সময় হোৱা নাই। গতিকে আমাৰ নিৰ্দেশনা মানি আপোনালোকে সশস্ত্ৰ সংগ্ৰামটো সদ্যহতে বাদ দিয়ক। তেতিয়া তাৰমানে সেই CPIMটো তাত সোমাই গ'ল। তাৰ পৰা 1969ত এটা দল ওলাই আহিলে, নক্সালবাৰীৰ তেতিয়া যিটো আন্দোলন হৈছিলে, চীনৰ মাও ছেতুঙে কৈছিলে বসন্তৰ বজ্ৰ দিনাত, চাৰু মজুমদাৰৰ নেতৃত্বত হৈছিলে। কিন্তু ইমানেই অত্যাচাৰ, অপাৰেশ্যন ব্লু ষ্টাৰ দি সেই সময়ৰ CPIM দলৰ সহযোগত ভাৰত চৰকাৰে তাৰমানে কমিউনিষ্ট নক্সালবাৰী আন্দোলনটো দমন কৰিলে। দেখিলে এই গুলীওৱা এৰেষ্ট কৰা এইবিলাক হৈছিলে, মানুহবিলাক নেতৃস্থানীয় ব্যক্তিবিলাক পলাইছিলে। তাৰ পাছত এইটো মানে 69তকৈ অলপ আগত। তাৰপাছত 1969ত এই বিভিন্ন বেলেগ বেলেগ ঠাইত সিঁচৰিতি হৈ পৰিছিলে নেতৃত্ব, এইবিলাক পলাই ফুৰিছিলে, কিছুমান জেলত আছিলে। প্ৰত্যেকেই এটা এটা গোট বনালে। এই গোটটো প্ৰত্যেকৰে থিয়ৰী বেলেগ, কিন্তু বাস্তৱতে দেখা গ'ল যে কিছুমানে অকল যুৱ শক্তিটোক লৈ সশস্ত্ৰ সংগ্ৰাম কৰিব বিচাৰে, কিছুমানে গণতান্ত্ৰিক আন্দোলন হৈ সংসদ সৰ্বোচ্চতাত বিলীন হৈ গ'ল। এইবিলাক সেই উগ্ৰ কমিউনিষ্টসকলে সহ্য কৰা নাছিল বা এইবিলাক হেৰি কৰা। এতিয়া উগ্ৰ ফৈদটো বহুত হ'ল, ধৰা CPIML, লিবাৰেশ্যন, লাল জাণ্ডা, এনেকৈ বহুত বেলেগ বেলেগ নেতৃত্বত এইবিলাক মানে গঠন হ'ল। কিন্তু এই 70ৰ দশকত এই কমিউনিষ্ট যিটো নক্সালবাদী দল, এই নক্সালবাদী দলৰ বিভিন্ন নেতৃত্ববিলাক লগ হৈছিলে, লগ হৈ একত্ৰিত হোৱাৰ কথা পাতিলে।
কোনোবাই সংসদ সৰ্বোচ্চতা তাৰমানে সংসদীয় ভোটৰ ছিষ্টেমেৰেহে ভাৰতত হেৰি আনিব পাৰিম বুলি ক'লে চেঞ্জ আনিব পাৰিব তেওঁলোকে আকৰ গোজ তাত কিছুমানে সশস্ত্ৰ সংগ্ৰাম হে লাগিব কিছুমানে যুৱক শক্তিৰ দ্বাৰাহে হ'ব হেৰি দৰকাৰ নাই আৰু তাৰমানে জনগণৰ দৰকাৰ নাই এই বিভিন্ন ধৰণৰ কিছুমান হেৰি আহিল অহাৰ পিছত তেতিয়া CPI-ML লিবাৰেশ্যন দলটোৱে দেখিছিলে যে এই ভোটটো যিটো সংসদ সৰ্বোচ্চতা সেইটোও শুদ্ধ নহয় যে অকল বন্দুক লৈ যুঁজ কৰা সশস্ত্ৰ সংগ্ৰাম কৰা এইটো শুদ্ধ নহয় কিন্তু সময়ত আমি সংসদত ৰাইজৰ হেৰিবিলাক সংগ্ৰামবিলাক তাত উপস্থাপন কৰিব লাগিব সময় সাপেক্ষে এনেকুৱা পৰ্যায় হ'ব মানুহ সচেতন হ'লে সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন হ'ব যেতিয়া সম্পদবিলাক আমি কাঢ়ি আনিবলগীয়া হ'ব আনি পেলাই সমানে ডিষ্ট্ৰিবিউট কৰিবলগীয়া হ'ব তেতিয়াতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন হ'ব সেইকাৰণে CPI-ML লিবাৰেশ্যন কৰি এটা পথ দেখুৱালে আমাক সেইটো হ'ল যে সশস্ত্ৰ সংগ্ৰামৰ পথ এতিয়া নহয় সমাজৰ বিকাশৰ ধাৰাটোত এতিয়া যদিও পুঁজিবাদ আছে আৰু পুঁজিবাদৰ বৃহৎ অৱস্থাটোক সাম্ৰাজ্যবাদ বুলি কোৱা হয় পুঁজিবাদ বা সাম্ৰাজ্যবাদ আছে থাকিলেও মানুহ সচেতন নোহোৱালৈকে তাৰমানে সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই গতিকে সংসদতো আন্দোলন কৰিব লাগিব তাৰমানে এনেকুৱা কিছুমান সময়ত মানে আঁচনি প্ৰস্তুত কৰিব যি আঁচনি মানে সৰ্বসাধাৰণ হালোৱা সজোৱা বনোৱা কৃষক বা জাত ভেদ এইবিলাকৰ বিৰুদ্ধে কিছু প্ৰস্তাৱ ল'ব পাৰে সেই প্ৰস্তাৱবিলাক ওফৰাই দিবৰ কাৰণে যে আমি হেৰিয়াত সংসদত ভূমিকা ল'ব লাগিব আৰু সংসদৰ মজিয়াত এটা ষ্ট্ৰাগলিং অপজিশ্যন খুলিব লাগিব শক্তি এটা হ'ব লাগিব যিটো মানে প্ৰতিবাদ কৰিব আৰু সেই যিটো গণতান্ত্ৰিক আৰু কমিউনিষ্টৰ দ্বাৰা হ'ব সেইটো হৈছিলে 1967 বিষ্ণুৰাভা দুলাল বৰুৱা এনেকৈ আমাৰ শিক্ষামন্ত্ৰী আছিলে এই হেৰি অমৰজ্যোতি চৌধুৰীৰ দেউতাক কি আছিলে তেওঁ এনেকৈ ঠিক 20-25জনমান বামপন্থী আৰু হেৰি লৈ এটা ষ্ট্ৰাগলিং অপজিশ্যন গঢ় দিছিলে তেতিয়া সেই সময়ৰ কংগ্ৰেছ চৰকাৰ থৰাথৰে কঁপিছিলে কিন্তু সেই ষ্ট্ৰাগলিং ধাৰাটো এতিয়া কিন্তু নাইকিয়া হ'ল যে সেই ষ্ট্ৰাগলিং ধাৰাটোৰ প্ৰয়োজনীয়তা সম্পৰ্কে CPI-ML লিবাৰেশ্যনেহে এতিয়া কয় সেইফালৰ পৰা মই ভাবোঁ যে এই নেতৃত্বৰ হেঁপাহ বা নেতৃত্বৰ ভুল সংগ্ৰামী পৰিকল্পনা বা সংগ্ৰামী আইডিঅ'লজি এই ডিফাৰেঞ্চবিলাকৰ কাৰণে বৰ্তমান ভাৰতত বামপন্থী দলবিলাক ঐক্যবদ্ধ হ'ব পৰা নাই তাৰ ফলত ইয়াৰ যিটো মূল যিটো মানে ধাৰাটো যথেষ্ট দুৰ্বল হৈ পৰিছে ধাৰাটো দুৰ্বল হৈ এতিয়া মই এইটো কথা কৈছোঁ সিদিনা এজনে মোক প্ৰশ্ন কৰিছিলে মই এটা কিবা ফেচবুকত পোষ্ট দিছিলোঁ তেওঁলোকে ফোন কৰিছে যে আপুনি কমিউনিষ্টৰ কথা কৈছে কিন্তু নেপালত কি হ'ল নেপালততো কমিউনিষ্টৰ শাসন তেতিয়া মই দুটা কথা কৈছোঁ যে বিশ্বত যেতিয়া সাম্ৰাজ্যবাদ থাকিব তাৰমানে বৃহৎ পুঁজিবাদ সাম্ৰাজ্যবাদ থাকিব তেতিয়ালৈকে পৃথিৱীৰ কোনো দেশেতেই সাম্যবাদটো সুস্থিৰ নহয় সিহঁতে গণ্ডগোল লগাই থাকিব গতিকে পৃথিৱীৰ বহুত দেশত মিনিমাম মানে 50% দেশত যদি কমিউনিজিম হয় তেতিয়াহ'লে সাম্ৰাজ্যবাদ ডমিনেটেড হ'ব আৰু সমাজৰ বিকাশৰ ধাৰাবিলাক স্তৰে স্তৰে ওপৰলৈ যাব পাৰিব আৰু এটা কথা মানে ক'ব বিচাৰিছোঁ যে একজেক্টলি আজি ৰাছিয়ান ষ্টাইলত যদি ইয়াত বিপ্লৱ কৰে বা একজেক্টলি চীনৰ ষ্টাইলত যদি আজি ইয়াত বিপ্লৱ কৰে কেনেকৈ ছাকচেছ হ'ব তাৰমানেতো কাৰ্ল মাৰ্ক্সেও কৈছিলে ক'ৰবাত কমিউনিজিম প্ৰতিষ্ঠা হ'বলৈ হ'লে সেই দেশৰ হাৱা পানীৰ লগত সংবিধানখন মিলাব লাগিব মিলাই আন্দোলনবিলাক কৰিব লাগিব তেতিয়াহে সমাজবাদ স্থায়ী হ'ব আৰু এই গতিশীল অৱস্থা এটালৈ যাব মানে সেই দেশৰ পৰিৱেশ পৰিস্থিতিৰ লগত মিলাকে আগবাঢ়িব লাগিব হয় গতিকে একে জেগাতে যদি খামুচি থাকে তে যেনেকৈ এটা পাত্ৰত পানী যদি আপুনি ৰাখি দিয়ে সেই পাত্ৰটোত মহে দাহে বাঁহ ল'ব গতিকে এটা বোৱতী ধাৰা এটা নিশ্চিতৰূপে হ'ব লাগিব নহয় হ'ব লাগিব হয় তে আপোনাৰ লগত আমি পৰৱৰ্তী পৰ্যায়ত আৰু
এইবোৰ বিষয়ে আমি কথা পাতিম প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ এটি থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত আহিছে এই সৰু এডভাৰটাইজটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা খুৱা Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh. সদায় আপোনজনৰ কাষত Milk Oil Fresh, true taste. Milk Oil Fresh. True taste. পুনৰ স্বাগতম জনাইছো আমাৰ কিছু আলাপ কিছু চিন্তাৰ মজিয়ালৈ দাদা এতিয়া আমি আপোনাৰ হেৰি বিষয়ে আমি শুনিলো যে আমাৰ যেটো ৰাজনৈতিক যিবিলাক প্ৰগতিশীল চিন্তাধাৰাৰ বিষয়ে অলপ পাতিলো আপোনাৰ এই বৰ্তমান সময়ত যেটো ধৰক পুঁজিবাদৰ যেটো উত্থান পুঁজিবাদৰটো সাংঘাতিকভাৱে উত্থান হৈছে গোটেই পৃথিৱীতে হৈছে আমাৰ ভাৰতবৰ্ষতো ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতবৰ্ষত এতিয়া বিলিয়নাৰ্ছৰ সংখ্যা বহুত বাঢ়িছে মানে ধনিক শ্ৰেণীটো বাঢ়ি গৈছে যদিও জিডিপি ৰেট আমাৰ ভাৰতবৰ্ষত বাঢ়িছে কিন্তু ইয়াৰ জিডিপিৰ অধিকাংশই পাৰ্চেন্টেজ হিচাপত যদি যাওঁ তেনেহলে হেতু আমাৰ পুঁজিবাদীসকলৰ মানে এই যিসকল 1% বিলিয়নাৰ্ছ আছে তেখেতসকলৰ হাততে আছে গতিকে আৰু ভাৰত ধৰক আহিবলগীয়া সময়ত ওয়াৰ্ল্ডৰ সেকেন্ড বা থাৰ্ড ইকনমি হ'বলৈ গৈ আছে এনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আমাৰ যিমানেই ধৰক এইটো ইকনমিক গ্ৰোথ হ'ব তাতো পুঁজিবাদীসকলে লাভান্বিত হ'ব হয় গতিকে ইয়াৰ ফলত ধনী আৰু দুখীয়া শ্ৰেণীৰ তফাতটো আৰু বৃহৎভাৱে বাঢ়িব এই সম্পৰ্কে আপুনি কি চিন্তা কৰে ধনী আৰু দুখীয়াৰ তফাতটো বাঢ়িবই আৰু আমাৰ এটা কথা আছে এইটো মাৰ্ক্সবাদৰ থিওৰি মতে যে দৰিদ্ৰ মানুহৰ দৰিদ্ৰতা নিষ্পেষণ যেতিয়ালৈকে সাম্ৰাজ্যবাদৰ নিষ্পেষণটো বাঢ়িব তেতিয়াহে আচল সাম্ৰাজ্যবাদ বিৰোধী বা পুঁজিবাদ বিৰোধী সংগ্ৰামবিলাকৰ উত্থান ঘটিব গতিকে সেইফালৰ পৰা যদি চোৱা যায় তেওঁলোকে আমাৰ সৰ্বসাধাৰণ মানুহক কিছুমান দিছে অলপ টোপ দিছে গতিকে সেইফালৰ পৰা সংগ্ৰামবিলাক তেওঁলোকৰ মাজত ইমান নাই আৰু দ্বিতীয় কথা যদি চোৱা যায় এই দৰিদ্ৰ কৃষক শ্ৰমিক এই সংখ্যাগৰিষ্ঠ অংশটোক যদি মানুহে উৎপাদন কৰাৰ সুবিধাটো নিদিয়ে তেতিয়াহ'লে এই টকা পইচাটো সৰ্বসাধাৰণ মানুহৰ নহ'ব আৰু চৰকাৰী পুঁজি হিচাপেও এইটো বৃদ্ধি নহ'ব এতিয়া পৃথিৱীত সেই ঘটনাৰ কাৰণে পুঁজিবাদ বা সাম্ৰাজ্যবাদীখিনি বিৰাট বিপদত পৰিছে এতিয়া মই আমাৰ হেৰিয়ে যে ডোনাল্ড ট্ৰাম্পৰ কথাই যদি চাওঁ পৃথিৱীৰ দেশবিলাক তেওঁলোকৰ হেৰিটো কমি গৈছে বহুত উৎপাদনটো পইচাটো হয় গোটেই সি য'তে ত'তে দম দি ফুৰিছে ঠিক সেইদৰে এতিয়া ৰাছিয়ানখিনি চাইনিজখিনি বা আমেৰিকান পুঁজিবাদীখিনি এইবিলাকৰ মাজত যিটো প্ৰতিযোগিতা চলিছে এই প্ৰতিযোগিতাত দেশৰ এচাম পুঁজিপতি কিন্তু বিপদতো পৰিছে অৰ্থনৈতিক এই বিপদত যে পৰিছে তাৰ ফলশ্ৰুতিটো গৈছে জনসাধাৰণৰ ওপৰত জনসাধাৰণ বেছি অভাৱী হৈছে জনসাধাৰণৰ ওপৰত প্ৰশাসনিক অত্যাচাৰবোৰ আহিছে মূল্য বৃদ্ধি হৈছে এই ঘটনাবিলাকৰ হোৱাৰ কাৰণে আজি পৃথিৱীৰ প্ৰায়বোৰ দেশতে চৰকাৰ বিৰোধী বা পুঁজিবাদ বিৰোধী প্ৰতিষ্ঠান বিৰোধী যেনে আমি যদি চাওঁ শ্ৰীলংকা কি ভয়ংকৰ শ্ৰীলংকা এপিনে স্পেইনত হৈছে এপিনে নেপালত হৈছে বাংলাদেশত আৰম্ভ হৈছে পাকিস্তানতো হৈ আছে গোটেই এইবিলাকত যদি চোৱা যায় সেইবিলাকৰ ফলশ্ৰুতিত আজি পুঁজিপতি শ্ৰেণীটো অলপ বিপদত পৰিছে বিপদত পৰিছে কাৰণে তাৰ হেৰিটো অত্যাচাৰটো কৃষক শ্ৰমিক বা দুখীয়া শ্ৰেণীৰ ওপৰত পৰিছে এইবোৰ GST লগাবলৈ বাধ্য হৈছে
আমুক কৈছে তামুক কৈছে দেশ চলাবলৈ তাই টকা নাইকিয়া হৈছে গতিকে এইবোৰৰ ফলশ্ৰুতিটোত অত্যাচাৰিত হৈছে কোন কৃষক শ্ৰমিক হয় ছাত্ৰ যুৱক এইবিলাক গতিকে সেইফালৰ পৰা যদি আমি চাওঁ এনেকুৱা এটা সময় আহিব আজি শ্ৰীলংকাই হওক স্পেইনেই হওক বা বাংলাদেশেই হওক নেপালেই হওক প্ৰায়বোৰ দেশেই সেই পৰ্যায়লৈ যাবলৈ বাধ্য হৈছে অসমতো এই জুবিনৰ মৃত্যুত বহুতে কৈছে যে সঠিক বিচাৰ যদি নকৰে ন্যায় বিচাৰ যদি নকৰে অসম শ্ৰীলংকা হৈ যাব বা নেপাল হৈ যাব গতিকে এই ঘটনাটো হৈছে আৰু এইটো মই ভাবোঁ পুঁজিবাদৰ বিপদৰ লগে লগে জনগণৰ জাগৰিতও হ'ব আৰু জনগণৰ যুদ্ধবিলাকো চলিব গতিকে সেই ঘটনাবোৰে আজি পুঁজিবাদী শ্ৰেণীটোৱে জনতাক হেৰি কৰিব পৰা নাই সন্তুষ্ট আপুনি জুবিন গাৰ্গৰ প্ৰসংগটো আনিলে যেতিয়া জুবিন গাৰ্গেও নিজকে ছ'চিয়েলিষ্ট কমিউনিষ্ট বুলি কৈছে বা বিভিন্ন আপুনি জুবিন গাৰ্গৰ যিটো সত্তা সেই সত্তাটোৰ সম্পৰ্কে আপুনি এজন অভিজ্ঞ শিক্ষাবিদ আৰু ইমানখিনি ধাৰাৰ লগত জড়িত হিচাপে আপুনি কি ভাবে যে জুবিন গাৰ্গৰ মই ভাবোঁ জুবিন গাৰ্গ নিজে তেওঁ কমিউনিষ্ট বুলি ক'লেও বৰ্তমান পৰ্যায়ত কমিউনিষ্ট ধাৰাটোৱে যিহেতু আটাইতকৈ উন্নত ধাৰা আৰু কমিউনিষ্ট কাণ্ট্ৰিবিলাকতে যিহেতু শাসন ব্যৱস্থাটো অলপ বেছি ভাল চলিছে বস্তুৰ দাম কমিছে বা এইটোৱেই কমিউনিষ্ট ধাৰাটোৱে হ'ল শ্ৰেষ্ঠ সমাজ বিকাশৰ ধাৰা গতিকে তাৰ প্ৰতি আকৃষ্ট হৈছে মই আজি এটা নিউজ পালোঁ তেওঁ ভাৰতীয় গণনাট্য সংঘৰ লগতো জড়িত হৈছে গতিকে এইটো হৈছে কিন্তু হ'লেও মানসিকভাৱে সাংস্কৃতিকভাৱে কমিউনিষ্টৰ তেওঁ সমৰ্থক কিন্তু কমিউনিষ্ট বুলি ক'লে বৰ শুদ্ধ নহ'ব সেইটো হয় কিন্তু কমিউনিষ্ট অকল গানেই বিভিন্ন ৰাজনৈতিক দৰ্শনৰ এটা সমন্বয়ৰ এটা প্ৰতীক বুলি আপুনি ক'ব পাৰে এতিয়া মই জুবিন সম্পৰ্কে ক'ব বিচাৰিছোঁ জুবিন প্ৰকৃততে প্ৰকৃতিৰ এক সন্তান তেওঁ নিজে এখন প্ৰকৃতি বনাই লৈছিলে তেওঁ বগলী আছিলে বাঘ আছিলে বান্দৰ আছিলে ছাগলী আছিলে কুকুৰ আছিলে গতিকে এখন প্ৰাকৃতিক সাম্ৰাজ্য তেওঁ নিজেও বনাই লৈছিলে বনাই এই বস্তুটো মানুহ যে প্ৰকৃতিৰ এক অংগ এই কথাটো নিতৌ উপলব্ধি কৰিছিল প্ৰকৃতিৰ অংগ হিচাপে দেখিছে যে মানুহক অপকাৰ কৰা কিছুমান শক্তি আছে বিশেষকৈ শাসন ব্যৱস্থাটোত তেওঁ সন্তুষ্ট হোৱা নাছিল আৰু সেইকাৰণে কৈছিল মন্ত্ৰী MLA-বোৰ যাবৰ পাপৰহে মাত্ৰ মন্ত্ৰী MLA-বোৰ পাপৰ তাৰমানে মন্ত্ৰী MLA-বিলাকে দেখিবলৈ খাদ্য আচলতে শব্দ এইবিলাক দেখিছিল আকৌ দেখিছিল তেওঁ কৈছে যে মই গানেৰে যিধৰণে বিজেপিক আনিছিলোঁ গানেৰে এতিয়া খেদিম বিজেপিক ভোট নিদিবা খাজ কথা গতিকে সেইফালৰ পৰা যদি চোৱা যায় আমি কমিউনিষ্ট শিল্পী বুলিলে যিটো ভাবোঁ জুবিন কিন্তু তাতকৈ বহুত ওপৰৰ এক শিল্পী তেওঁ যেতিয়া মৃত্যু ঘটিছিলে সেই মৃত্যুত কেইটামান বস্তু আমি দেখোঁ একদম জাত ভেদটো নাইকিয়া হৈ গ'ল অসম ভাৰতৰ চিন নাইকিয়া হ'ল পাকিস্তানে আজি জুবিনক মানে হেৰি লৈ পেলাই স্মৃতি দিৱস পাতিবলৈ লৈছে পৃথিৱীৰ আন দেশতো দেখিছোঁ গতিকে সেইফালৰ পৰা যদি আমি চাওঁ জুবিন অসমৰ মানুহ ভাৰতৰ মানুহ পৃথিৱীৰ মানুহ এই জুবিন এফালেদি তেওঁ কৈছিল মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই তাৰমানে পৃথিৱীৰ মানুহখিনি ভগৱান হিচাপে বিভক্ত হৈ আছে হিন্দু মুছলিম শিখ খ্ৰীষ্টান এইবিলাক ধৰ্মৰ নামত বিভক্ত হৈছে আৰু ধৰ্মৰ নামৰ বিভক্ত হোৱাৰ কাৰণে যে মানুহ যিহেতু মানুহ বোলা বস্তুটো নাইকিয়া হৈ আছে ই বুদ্ধিষ্ট ই হিন্দু ই মুছলিম এনেকুৱা হৈ আছে সেইকাৰণে সেইটো নাইকিয়া কৰিবৰ কাৰণে বা নিজে সেইটো মানুহ নহয় বুলি ভাবি নিজকে মানে কি মোৰ ধৰ্ম নাছিল মোৰ মানে কি জাতি নাই তাৰমানে মই বিভাজন নিবিচাৰোঁ মই মানুহক জাতি হিচাপে ধৰ্ম হিচাপে বা ঈশ্বৰৰ সন্তান হিচাপে বিভক্ত কৰিব নোখোজোঁ মানুহে আৰু মানুহক মানুহ হিচাপে গঢ়িবৰ কাৰণেই মই আজি মানুহক মোৰ যিখিনি মানুহে মোক সমৰ্থন কৰে যে মোৰ পিছত যিখিনি মানুহ আছে তাহাঁতক মই শিক্ষাটো দিছোঁ আৰু তেওঁ যে সেই শিক্ষাটো দিছিল তেওঁ মৃত্যুৱে প্ৰমাণ কৰে কাৰণ জাতিটো অসমীয়া জাতিটো জুবিনৰ মৃত্যুত শ্ৰেণীহীন হ'ল ধনী দুখীয়া নাইকিয়া হ'ল ধৰ্মীয় বিভাজন নাইকিয়া হ'ল বৃহত্তৰ যিটো অসমীয়া জাতি সেইটো মানে আচল জাতিটো অসমীয়া প্ৰতিষ্ঠা হ'ল আৰু জাতিটোৰ চৰিত্ৰটো প্ৰকাশ পাইছে সেইখিনি কিন্তু এতিয়াও ৰৈ গ'ল গতিকে সেইফালৰ পৰা জুবিন যদিও ঢুকাল জুবিনৰ আদৰ্শটো মানুহৰ মাজত ৰৈ গ'ল আৰু মই ভাবোঁ যিখিনি আজি জুবিনৰ পক্ষত থিয় হৈছে সেইখিনি যদি জুবিনৰ শিক্ষাৰে শিক্ষিত হয় ন্যায় বিচাৰ কৰি যদি আচল সত্যক নিকা কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ অসমীয়া জাতিটো অসমখন অসমীয়া জাতিটো নভগাকৈ থাকিব আকৌ অতীতৰ অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা থাকিব আচ্ছা এইখিনিতে আৰু এটা প্ৰসংগ মই আপোনাক সুধিব বিচাৰিছোঁ যে আজি কিছুদিন আগত আমাৰ বিষ্ণু ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই এটা বক্তব্য আগবঢ়ালে যে আপুনি যিহেতু RSSৰ কথা কৈছে গতিকে তেওঁ কৈছে RSSৰ মানে ট্ৰেইনিং ল'বলৈ তেওঁক কৈছিল পৃথ্বীৰাজ ৰাভাক কৈছিল এই গতিকে এইটো এটা কেনেকুৱা ধৰণৰ কথা বতৰা চলিছে এইটো মানে চূড়ান্ত এটা সুবিধাবাদ যিটো কিন্তু তেওঁ ধৰা পৰিছে কাৰণ বিষ্ণু ৰাভাৰ দৰে আপোচহীন এজন কমিউনিষ্টে যি মানে জানে যে ভাৰতৰ স্বাধীনতাত RSSৰ 1% সহযোগিতা নাই সেই RSSৰ ওচৰত RSSে কি কৰিছিলে মুছলিমৰ লগত যুদ্ধ ব্যৱহাৰ কৰিছিলে আৰু মুছলিমক খতম কৰিবৰ কাৰণে ব্ৰিটিছৰ সহায় কৰিছিলে ব্ৰিটিছৰ সহযোগিতা কৰিছিলে গতিকে এইবোৰ কথা বিষ্ণু ৰাভাই নজনা নহয় বিষ্ণু ৰাভাৰ লেখনি মহো পৰিছোঁ এইবোৰ কথা আছে গতিকে বিষ্ণু ৰাভাই সেইটো কৈছিল বুলি ক'লে কোনেও কমিউনিষ্টে মানি নলয় আৰু তেওঁ যিহেতু অসম গণ পৰিষদৰ পৰাই MLA হৈছে গতিকে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদৰ ধাৰাত তেওঁ আছে আৰু তেওঁ এই মুহূৰ্তত কোৱাটো অতিকে দুৰ্ভাগ্যজনক বিশেষকৈ আমাৰ কলাগুৰুজনক এইবোৰ বিষয়লৈ নাটানিলে বৰ ভাল আছিল আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ অৱশ্যে তেওঁৰ কনিষ্ঠ পুত্ৰ হেমৰাজ ৰাভাই ইয়াৰ বিৰুদ্ধে দুই এষাৰ কথা কৈছে নোকোৱা নহয় গতিকে এইটো এটা সুবিধাবাদৰ কাৰণে যদি কৰিছে এইটো খুবেই আমাৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা এইটোতো দুৰ্ভাগ্য মই ভাবাত এই যে AGP যে আহিছিল SBPক আমিও সমৰ্থন কৰিছিলোঁ বা ভোট দিছিলোঁ কিন্তু সাংঘাতিক কিবা এটা কৰিব বুলি আমি ভবা নাছিলোঁ বুজিছোঁ যে জাতীয় পৰ্যায়ত অলপ কিবা কিবি উন্নতি হ'ব তেতিয়াও কিন্তু কমিউনিষ্ট পাৰ্টিবিলাকে AGPৰ লগতে লগ লাগি হেৰি কৰিছিলে শাসন যুক্তি হৈছিল চলাইছিলে তেতিয়াতো তেওঁতো কমিউনিষ্ট হিচাপে উঠিব পাৰিলেহেঁতেন কিন্তু নাই উঠা তাৰমানে মই যিটো দেখিছোঁ যে বিষ্ণু ৰাভাই দিয়া শিক্ষা 1 নম্বৰ কথা তেওঁ ভালকৈ নাপালে আৰু 2 নম্বৰ কথা দেখিছে যে লগৰ মানুহবোৰ এইবিলাক হৈ পেলাই ডাঙৰ ধনী হৈছে এই সুবিধাবাদী ধাৰাটোত গুচি গৈছে এইটো অতিকে দুৰ্ভাগ্যজনক কথা তেওঁ সেইটো কৈছে মোৰ আজি টকাৰ অভাৱে মোক ইয়ালৈ লৈ যাওক এনেকুৱাও কৰিব পাৰিলে গতিকে বিষ্ণু ৰাভাই তেওঁক RSSৰ ওচৰত ট্ৰেইনিং ল'বলৈ কোৱা কথাটো এইটো অৱশ্যে গ্ৰহণযোগ্য নহয় আৰু এইটোৰ কাৰণে আনে কি দিছে ক'ব নোৱাৰোঁ বৰ্তমান আপোনাৰ দেখা গৈছে যে জুবিন গাৰ্গৰ যিটো প্ৰসংগটো লৈ বহু সাম্প্ৰতিক ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ ৰাজনৈতিক যি মানে
মানে হেৰি লক্ষ্যৰ প্ৰতি তেওঁক টানি আনিছে তেওঁক সেইটো ব্যৱহাৰ কৰা যেন আমাৰ অনুমান হৈছে এই ক্ষেত্ৰত আপুনি কি ভাবে কিছু চিতা সেইটোতো কৰিছে নকৰা নাই সেইদিনা মই দেখিলোঁ কংগ্ৰেছে যদি জুবিনৰ মৃত্যুত যিটো গীত গাইছিলে সেই গীতটো গাই হয় মিছিল বাহিৰ কৰিছে লাগে বুলি মিছিল আহিছে আৰু মানে তাৰ নিজৰ প্ৰচাৰ চলাইছে কিন্তু মই এইটো ক'ব খোজা নাই জুবিন জুবিনক ৰাজনৈতিক মুক্ত কৰি লৈ যে আমি ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব এই কথাটোৰ ফৰ্মুলাটো মই পক্ষত নহয় হয় মই বিৰোধিতাই কৰোঁ কাৰণ তেওঁৰ যদি হত্যাৰ অন্তৰালত পুঁজিবাদী আৰু ৰাজনৈতিক চক্ৰান্ত থাকে ৰাজনৈতিক চক্ৰান্ত আৰু পুঁজিবাদী চক্ৰান্তক ধ্বংস কৰিবলৈ ৰাজনৈতিক বিশ্লেষণেই লাগিব এতিয়া আমি দেখিছোঁ বহুতে কৈছে যে জুবিনৰ মৃত্যুত ৰাজনীতি ননাই ভাল তেওঁলোক মই ৰাজনৈতিকভাৱে সচেতন বুলি মই ভবা নাই কাৰণ আমাৰ যি অৰ্থনীতিক নিয়ন্ত্ৰণ কৰে ৰাজনীতিয়ে গতিকে আমি অৰ্থনৈতিক ডেভেলপমেণ্ট অৰ্থনীতিৰ প্ৰতি অন্যায় অবিচাৰ এইবিলাকৰ কথা ক'বলৈ যাওঁতে আমি ৰাজনৈতিক কথাই ক'ব লাগিব ৰাজনৈতিকভাৱে আগবাঢ়িব লাগিব গতিকে কিন্তু জুবিনৰ পক্ষত অজস্ৰ মানুহ দেখি কংগ্ৰেছে জুবিনক লৈতো এটা চলাইছে আৰু চেষ্টা কৰিছে ইস্যু এটা কৰিবৰ কাৰণে কিন্তু এই চেষ্টাটোৱে কংগ্ৰেছক বিপথে আৰু সম্ভৱ জুবিনৰ ইমান লাখ লাখ অনুৰাগীখিনিকে তেওঁলোকে টাৰ্গেট হিচাপে ভাবিছে সেইটো ভাবিছে যিটো আচলতে শুদ্ধ নহয় হয় এতিয়া আজিও বহুতে কৈ আছে সংখ্যাগৰিষ্ঠ মানুহে কৈছে বোলে ৰাজনীতিৰ কথাবোৰ ননা ভাল ডাইৰেক্ট ৰাজনৈতিকভাৱে তেওঁলোকে আনিছে গতিকে সেইটোৱে কিন্তু অসমত কংগ্ৰেছৰ অৱক্ষয়হে এতিয়া বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু অন্যান্য দলবিলাকে যিদৰে জোঁট বান্ধিছে এই জোঁটটোতো তাক বাধাহে দিব বুজিছোঁ এনেধৰণৰ কাৰবাৰবিলাকে এনেও আমাৰ অসমত আমাৰ এনেকুৱা আৰু বহুত ইছ্যু আছে যিবিলাক ইছ্যু লৈ আগবাঢ়িব পাৰে গতিকে জুবিন গাৰ্গক ধৰক যদিও আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ দৰকাৰ হ'ব কিন্তু প্ৰথম অৱস্থাত তেওঁৰ যিটো ন্যায়িক ব্যৱস্থাটো আগবাঢ়ক কিমান দূৰ হয় আমি চাব লাগিব তাৰ কাৰণে আৰু সেইটোত সঁচা অৰ্থত ন্যায়িক হৈছেনে নাই সেইবিলাক কিন্তু আমি চকু ৰাখিব সেইটো কিন্তু আমি চকু ৰাখিব লাগিব সেইটো অৱশ্যে অসমৰ ক্ষেত্ৰত দেখা গৈছে যে অসমৰ মিডিয়া হাউচেই হওক বা অসমৰ সামাজিক মাধ্যমেই হওক জুবিনৰ লাখ লাখ অনুৰাগী হওক বা সকলো দল সংগঠনেই তেওঁলোকৰ নিজস্ব দৃষ্টিকোণৰ পৰা অৱশ্যে দৃষ্টি ৰাখি আছে এইটোৰ ওপৰত সক্ৰিয়ভাৱে নহয় জানো আহি আছে সেইটো আহি আছে কিন্তু মই এটা বস্তু দেখা নাই প্ৰত্যেকেই জানে যে ইয়াত অৰ্থনৈতিক কাৰণ আছে জুবিনৰ হত্যাৰ কাৰণ তেওঁ যে যন্ত্ৰ বুলি কৈছিলে মোক মানুহবিলাকে যন্ত্ৰ কৰিবলৈ তেওঁ সেই গুৱাহাটীৰ যিটো খাৰঘুলিৰ ঘৰ এই ঘৰটো ফ্ৰেমটোহে বনাই থৈছে তাক সেই কৰিবৰ কাৰণে এই আমাৰ সিদ্ধাৰ্থ শৰ্মাক মানে পইচা কৰি দিলে সিদ্ধাৰ্থ শৰ্মাই একেকোবে ক'লে যে পইচা নাই তেতিয়া মই ভাই কোটি কোটি লাখ লাখ টকা গোটাওঁ এই লাখ টকাটো নাইকিয়া হ'ল কিয় ইহঁতে মোক মানে যন্ত্ৰই বনাই পেলালে গতিকে যিখিনি এতিয়ালৈকে ধৰা পৰিছে গোটেইখিনিয়েই জুবিনৰ টকা খাইছে আৰু জুবিন লাষ্টত মানে সচেতনতা হৈছে দেখিছে যি সচেতন হয় আমাৰ পইচাবিলাক আমি ক'ৰপৰা দি বাৰু ইমানবোৰ কৰিলোঁ গতিকে মাৰি দিলেই তাৰমানে আমি বাচি যাম আৰু এই শ্যাম কানুহঁতে জুবিনক লৈ ডাইৰেক্ট জুবিনৰ পৰা টকা পইচা খাইছে নাই এইটো মই নাজানো কিন্তু কথাটো হ'ল কি জুবিনক লৈ বহুত ব্যৱসায় কৰিছে জুবিন বুলিলে যিহেতু হাজাৰ হাজাৰ মানুহ থিয় হয় গতিকে বহুত ব্যৱসায় কৰিছে গতিকে সেইফালৰ পৰা আৰু শ্যাম কানু মই জনাত শ্যাম কানু আমাৰ হিমন্ত বিশ্ব শৰ্মা আদিতকৈ বহুত আগতে RSSৰ মানুহ আছিল গতিকে হিমন্ত বিশ্ব শৰ্মাকো RSSৰ জ্ঞান দিয়া মানুহটো শ্যাম কানু বুলি বা শ্যাম কানুৰ ফেমিলি বুলি মই শুনিছোঁ আচ্ছা যদি সেইটোৱে হয় তেতিয়াহ'লে জুবিনে অনাগত দিনত যি বিজেপি বিহীন এখন সমাজ বিচাৰিছে বা এখন এটা শাসন ব্যৱস্থা বিচাৰিছে গতিকে ই ওপৰতে যে টকা সভা খায়
অসমৰ প্ৰতিটো জুবিন গাৰ্গে অৱশ্যে এখন বিজেপিবিহীন সমাজ বিচৰাটো কথা ঠিক মানে উচিত নহ'ব কাৰণ তেওঁ বিচাৰিছিল যাতে এটা প্ৰগতিশীল চিন্তা মানে স্থাপিত হওক তেওঁতো এইটো কথা কৈছে যে বিজেপিক ভোট নিদিবি কৈছে তেনেকৈ তেওঁ অৱশ্যে বিভিন্ন দলৰ ক্ষেত্ৰতো কৈছে বিভিন্ন দলৰ ক্ষেত্ৰতো তেওঁ বক্তব্য ৰাখিছে এনেকুৱা নহয় যে অকল বিজেপিকে তেনেকুৱা বুলি কৈছে যে বিজেপিক যেনেকৈ আনিলোঁ তেনেকৈ খেদিম আগৰ হেৰিয়াকৰ শাসনকো ভাল পোৱা নাছিল গতিকে এতিয়া মই মূলতঃ সেইটো কথা ক'ব বিচৰা নাই মই মূলতঃ ক'ব বিচাৰিছোঁ যে শ্যাম কানুহঁতো সেই বিজেপিৰে মানুহ গতিকে লাখ লাখ বা কোটিৰ ঘৰৰ মানুহে যদি জুবিনৰ নিৰ্দেশ প্ৰদান কৰি বিজেপিক ওফৰাই দিয়ে তেতিয়াহ'লে ৰাজনৈতিকভাৱেও সিহঁতৰ লোকচান হয় অৰ্থনৈতিকভাৱেও লোকচান হয় গতিকে ইলেকশ্যনৰ এইটো ভৰপক অৱস্থা ইলেকশ্যন আহি আছে হয় এই অৱস্থাত ইয়াক যদি গোপনে মাৰি দিব পৰা যায় তেতিয়াহ'লে হেৰি আৰু মই ভাবোঁ ইয়াতে ৰাজনৈতিক আৰু এই মানে বনিয়া শ্ৰেণীটো দুয়োটাই জড়িত ৰাজনৈতিক শ্ৰেণীটো মানে ভিতৰি আছে ডাইৰেক্ট তেওঁলোকে হেৰি কৰা নাই আৰু তেওঁলোকে মানে সিহঁতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এটা প্ৰয়াস চলাই আছে বাৰু আমি অনাগত সময়ত এইটো অলপ ধৈৰ্য ধৰিলে অৱশ্যে গম পাম যে সময় ইয়াৰ নিশ্চয় এটা উচিত ছবি এখন আমাৰ জনমানসৰ ওচৰলৈ নিশ্চয় লৈ আহিব দাদা আমি আজি আমাৰ কাৰ্যসূচী সমাপ্তৰ পথত আগবাঢ়িছোঁ এইটোৰ ক্ষেত্ৰত আপুনি ধৰক বিদায়ৰ পূৰ্বে আপুনি আমাৰ কিবা আহ্বান জনাব বিচাৰিব নেকি মই আহ্বান জনাব বিচাৰিম হয় তাৰমানে জুবিনৰ মৃত্যুত যি দেখিলোঁ ৰাইজৰ যিটো সমৰ্থন ৰাইজৰ যিটো আৱেগ এই সমৰ্থকসকলে জুবিনে এখন নতুন সমাজৰ পক্ষত হয় এটা নতুন জাতি য'ত চব মানুহ বামুণ খেতিয়ক মুছলমান হিন্দু এইটো বাদ দি এটা মানুহৰ জাতি যিটো মানুহৰ জাতি গঢ়িবলৈ যিটো আহ্বান জনাইছিল শোষক শ্ৰেণীটো আৰু শাসক শ্ৰেণীটো নাইকিয়া কৰিবৰ কাৰণে যি আহ্বান জনাইছিল সুন্দৰ অসম এখন গঢ়িবৰ কাৰণে যিটো আহ্বান জনাইছিল এই আহ্বানবোৰ তেওঁৰ গীতত ফুটি উঠিছে এই গীতবোৰ শুনি তেখেতৰ আহ্বানবোৰ কি কিনো আছিলে সেইমতে যদি আজিৰ প্ৰজন্ম বা জুবিনৰ সমৰ্থকসকলে যদি অনাগত দিনত ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক জুবিনে দিয়া আদৰ্শৰে যদি আগবাঢ়ে বা পৰিচালিত হয় তেতিয়াহ'লে মই ভাবোঁ জুবিনৰ প্ৰতি জনোৱা এইটোৱেই হ'ব আটাইতকৈ ডাঙৰ সন্মান ঠিকেই কৈছে গতিকে এই সন্মানটোক প্ৰতিষ্ঠা কৰিবলৈ হ'লে ইয়াক স্থায়ী কৰিবলৈ হ'লে জুবিনৰ আদৰ্শৰে পৰিচালিত হোৱাৰ লগে লগে তেওঁ যে কৈছিল মই কমিউনিজিমেনো কি কয় বা কমিউনিষ্টসকলেনো কি কৰে বা কমিউনিষ্ট এখন শাসন ব্যৱস্থা আনিবৰ কাৰণে কি কৰিব লাগিব বা কমিউনিষ্টে কি ধৰণৰ পৰিৱৰ্তন বিচাৰে এইখিনি জনাৰো প্ৰয়োজন আছে এইখিনি নজনাকৈ মই কমিউনিষ্টে কাম কৰিলে এইটো ডাঙৰ এটা ভুল হৈ যাব আৰু অনাগত দিনত আমি যিখন বেয়া সমাজত আছোঁ সেই বেয়া সমাজখনেই টিকি থাকিব গতিকে আজিৰ প্ৰজন্মই অধ্যয়ন কৰিব লাগিব সমাজবাদী চিন্তাৰে আগবাঢ়িব লাগিব জুবিনৰ চিন্তাৰে আগবাঢ়িব লাগিব আগবাঢ়ি এটা সুস্থ গতিশীল অসমীয়া জাতি মানুহৰ জাতি যাতে গঢ় দিয়ে তাৰ বাবে ৰাইজলৈ মোৰ আহ্বান থাকিল আৰু মই ভাবোঁ এইটো যদি কৰে ৰাইজৰ লগতো মই সদায় থাকিম প্ৰয়োজন হ'লে আগত যাম ঠিকেই মাননীয় শ্ৰোতা দৰ্শকবৃন্দ আমি আমাৰ অতিথি আমাৰ মৃদুপৱন বৰা ছাৰৰ পৰা আমি আলোচনাৰ কৰিলোঁ এই আলোচনাত আমি বিভিন্ন বিষয়বিলাক চুই গৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই আলোচনাৰ জৰিয়তে কিছু চিন্তাৰ খোৰাক আপোনালোকে নিশ্চিতৰূপে লাভ কৰিব অনাগত সময়ত এটা অধ্যয়নপুষ্ট
মানৱ জীৱনৰ প্ৰতি দৰ্শন লৈ আগবঢ়া এটা জাতি যেহেতু আমাৰ অসমখন হৈছে কি আমাৰ যেহেতু শংকৰদেৱৰ দেশ আমাৰ শংকৰ আজানৰ দেশ বিষ্ণু ৰাভাৰ দেশ বৰ্তমান জুবিন গাৰ্গৰ আমাৰ দেশ যে এই সকলো আদৰ্শবিলাকৰ মিশ্ৰিতভাৱে আমি আগবাঢ়িব লাগিব এইটোৱে আমাৰ আজিৰ এই আলোচনাৰ পৰা এটা ওলাই আহিছে তাৰ লগতে আমি আশা ৰাখিম যাতে আমাৰ মৃদুপৱন বৰা ছাৰক আমি পুনৰ আমাৰ মজিয়াত আমি লগ পাম ছাৰ আপুনি সুস্থভাৱে থাকক আৰু আপোনাৰ আজি শিল্পকৰ্মত আপুনি আগবাঢ়ি গৈ থাকক আমাৰ শুভেচ্ছা আপোনালৈ থাকিব প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আজিলৈ আমি সামৰিম পুনৰ এজন বিশিষ্ট অতিথিক নিমন্ত্ৰিত কৰি আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আজিলৈ নমস্কাৰ